জালিয়াতিৰ নায়ক শৈলেন শৰ্মাক নলবাৰী জেললৈ প্ৰেৰণ LIC হাউচিং ফাইনেন্সত ভয়াবহ জালিয়াতি কৰি শৈলেন শৰ্মা জেললৈ 100 গৰু খালে বাঘৰু মৰক সেই কথাকে এইবাৰ প্ৰমাণিত হ'ল নলবাৰীৰ LIC হাউচিং ফাইনেন্সৰ নামত ঋণ দিয়াৰ বিভিন্ন লোকক প্ৰলোভনেৰে গিনিপিক সজাই ব্লেকমেইলিং কৰি অহাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা শৈলেন শৰ্মাক আজি জেল হাজতলৈ প্ৰেৰণ কৰে নলবাৰী ন্যায়িক দণ্ডাধীশৰ আদালতে ইনভেষ্টিগেশ্যন চলি আছে গতিকে ইনভেষ্টিগেশ্যন হোৱাৰ পিছত গোটেইখিনি তথ্য বহৰলৈ আহিব আৰু কোন জড়িত আছে আপোনাৰ লগত কিবা ক'ব নেকি মানে সেইটো এতিয়ালৈকে ক'ব ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্টে কৰি আছে এনে অভিযোগবিলাক দিছে আজি দ্বিতীয়বাৰলৈ অনা হৈছে হয় কিন্তু অভিযোগবিলাক বহুত মিছা অভিযোগ আছে গতিকে ওলাব বিগত সময়ছোৱাত বিভিন্ন জালিয়াতি কৰি LIC হাউচিঙৰ ঋণ দিয়াৰ নামত বৃহৎ খেলিমেলি সংঘটিত কৰাৰ অভিযোগত 4 ফেব্ৰুৱাৰীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শৈলেন শৰ্মাক 4 ফেব্ৰুৱাৰীত নলবাৰী আৰক্ষীয়ে ঘৰৰ পৰা আটক কৰি 4 ফেব্ৰুৱাৰীত নলবাৰী ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাইছিল LICৰ হাউচিং ফাইনেন্সৰ এজেণ্ট শৈলেন শৰ্মাক তাৰ পিছত পুনৰ দুদিনৰ আৰক্ষীৰ জিম্মাত অনাৰ পিছত আজি আৰক্ষীয়ে অভিযুক্ত শৰ্মাক পুনৰ আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আপোনালোকে অলপ ৱেইট কৰক মানে অভিযোগবোৰ মানে প্ৰায়ভাগ মিছা অভিযোগ আছে বহুখিনি মিছা অভিযোগ তো অলপমান ৱেইট কৰক গতিকে এইটো ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্টে চাই আছে তো ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্টৰ গোটেইখিনি হেৰি হ'ব দিয়ক তাৰপিছত গোটেই সত্য বহৰলৈ আহিব অলপ লক্ষণীয়ভাৱে LIC হাউচিং ফাইনেন্সৰ ঋণ দিয়াৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱা সন্দৰ্ভত নলবাৰী সচেতন যুৱক দিগজ্যোতি ভৰদ্বাজে নলবাৰী সদৰ থানাত দাখিল কৰিছিল এজাহাৰ ইফালে অভিযুক্ত শৈলেন শৰ্মাক আদালতত হাজিৰ কৰোৱাৰ সময়ত মুখ খুলিলে চৰকাৰী অধিবক্তা গীতিকা বুজৰ বৰুৱাই জনোৱা মতে LIC হাউচিং ফাইনেন্সৰ কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড শৈলেন শৰ্মাৰ লগত এটা বৃহৎ চক্ৰ জড়িত হৈ আছে এই বৃহৎ চক্ৰটোৱে বেলেগৰ পত্নীক সজাই কমিছনৰ অংকতে ঋণ সংগ্ৰহ দি আহিছিল মাইক্ৰ' ফাইনেন্সত ভাল চিভিল স্ক'ৰৰ যিকোনো মহিলাৰ নথিপত্ৰ কৌশলেৰে হস্তগত কৰি ভুৱা পে স্লিপ ফৰ্ম 16 বেংক ষ্টেটমেণ্ট তৈয়াৰ কৰি চৰকাৰী চাকৰিয়াল সজাই যিকোনো লোকৰ পত্নীক সজাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে অধিবক্তাগৰাকীয়ে কেছটো গোটেই এফআইআৰখন পঢ়ি পেলাই গম পোৱা গ'ল এই গোটেই বিষয়টোত এটা নেক্সাছ জড়িত হৈ আছে আৰু ইমানে ভয়ংকৰ নেক্সাছ যে মানুহবিলাকৰ নামত কেনেকৈ লোন চেংচন কৰি পেলাই তেওঁলোকৰ নামত বিভিন্ন ধৰণৰ ফ্ৰড ডকুমেণ্ট উলিয়াই সেইবিলাক হ'ব পাৰে যেনেকৈ দলিল হ'ব পাৰে পে স্লিপ হ'ব পাৰে ষ্টেটমেণ্ট হ'ব পাৰে বেংকৰ ষ্টেটমেণ্ট আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড এইবিলাক নানা ধৰণৰ তেওঁলোকে ডকুমেণ্ট নিজে ফ্ৰডুলেণ্টলি বনাই লৈ পেলাই তেওঁলোকে কি কৰিছিল সেইবিলাক ডকুমেণ্ট দেখুৱাই পেলাই বিভিন্নজনৰ নামত কাৰোবাৰ ঘৈণীয়েক কাৰোবাৰ কথা সেইবিলাক ঘৈণীয়েকে হয়তো গমেই নাপায় কিছুমানৰ ঘৈণীয়েকে গম নাপায় কিছুমানৰ ঘৈণীয়েকে গম পায় ঘৈণীয়েকবিলাকক সজাই পেলাই লাখ টকাৰ লোন লৈ পেলাই সেইবিলাক চেংচন কৰোৱা হৈছিল ইয়াৰ উপৰিও ঋণ লোৱা ব্যক্তিৰ পৰা ঋণত লাগে বুলি উকা চেকপাতত চহী কৰাই ঋণৰ অৰ্ধেক ধন নিজে আত্মসাৎ কৰাৰো গুৰুতৰ অভিযোগ আনে অধিবক্তাগৰাকীয়ে অৱশেষত LIC হাউচিং ফাইনেন্সৰ এজেণ্ট শৈলেন শৰ্মা জালত পৰিল নলবাৰী সদৰ আৰক্ষীয়ে জোৰ তদন্ত চলালে আৰু বহু সংখ্যক কালপিত গ্ৰেপ্তাৰ হ'ব বুলিও তেওঁ আশা কৰিছে কিন্তু তেওঁ এই মেনেজমেণ্টটোত এজন মানে শৈলেন শৰ্মা নামৰ যিজন কালপ্ৰিট এই গোটেই গেংটোত তেওঁ লিডাৰ হিচাপে জড়িত হৈ আছে আৰু তেওঁৰ লিডাৰশ্বিপত বহুকেইজন মানুহ আছে এজন মানুহে ডকুমেণ্ট ৰেডি কৰি পেলাই বেলেগৰ নামত টকা লোন লৈ পেলাই যিটো কাৰণে ৰাঘৱ ডেকা নামৰ এজন মানুহ য'ত এজাহাৰত আমি নাম পাইছোঁ তেওঁ ছুইচাইড পৰ্যন্ত কৰিব লগা হৈছে এইবিলাক অত্যন্ত গৰিহণাযোগ্য আচলতে তেনেকুৱা হ'ব নাপায় গতিকে ইমানখিনি এটা ৰাষ্ট্ৰদ্ৰোহৰ ঘটনাত তেওঁলোক জড়িত হৈছে কিয়নো নেশ্যনেল প্ৰপাৰ্টি এটা ধ্বংস হৈছে আৰু নেশ্যনেল প্ৰপাৰ্টিটো হ'ল যিখিনি মানি মিছ ইউজ কৰিছে সেই মানি মিছ ইউজ কৰা যিজনে লোন লৈছে লোন লোৱাজনে হয়তো পইচাখিনি 20 লাখ টকাৰ লোন লৈছে তেওঁ 5 লাখ টকাও পোৱা নাই কিন্তু তেওঁলোকক মেনেজ কৰিছে যে এটা আমি লোন ল'ম লোনটোৰ কাৰণে আপুনি এনেকৈ কনচেণ্ট দিয়ক আপোনাক কিবা এটা দিম আমিও কিবা এটা দিম গতিকে যিখিনি লোন পালে 20 লাখ ছাপ'জ লোন পালে মেইন লোনীজনে যদি 5 লাখ টকা পালে এই যিটো দালাল চক্ৰ বা নেক্সাছ তেওঁলোকে হয়তো 15 লাখ টকা খাইছে এনেকুৱা কিমান মানুহৰ পইচা খাইছে